কচুতলিত উচ্ছেদ চলাই বিপদত ৰাজ্য চৰকাৰ চৰকাৰক শপতনামা দাখিলৰ কঠোৰ নিৰ্দেশ ন্যায়ালয়ৰ 3 সপ্তাহৰ ভিতৰত শপতনামা দাখিল নকৰিলে বিপদত পৰিব চৰকাৰ আইন অনুসৰি তদন্ত নকৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে আপোনালোকৰ হয়তো সকলোৰে মনত আছে সোণাপুৰৰ কচুতলিৰ উচ্ছেদৰ কথা ট্ৰাইবেল বেল্টৰ ভূমি দখল কৰি বলপূৰ্বকভাৱে গাঁও নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছিল একাংশ সংখ্যালঘু পৰিয়ালৰ বিৰুদ্ধে আৰু জনজাতীয় লোকৰ সংৰক্ষিত ভূমি দখল কৰা পৰিয়ালৰ বিৰুদ্ধে বিগত বৰ্ষত উচ্ছেদ আৰম্ভ কৰিছিল ৰাজ্য চৰকাৰে প্ৰশাসনে চলোৱা উচ্ছেদৰ সময়তে দেখা পোৱা গৈছিল এক উত্তপ্তময় পৰিৱেশ আৰু উত্তপ্ত পৰিৱেশৰ মাজতে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হৈছিল উচ্ছেদিত লোকৰ বিৰুদ্ধে আৰু আৰক্ষীৰ গুলীত মৃত্যু হৈছিল জুবেই আলমৰ লগতে এগৰাকী সংখ্যালঘু ব্যক্তি পাছে এই ঘটনাক লৈ ন্যায়ালয়ৰ কাষ চাপিছিল নিহত পৰিয়ালৰ লোক ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল নিহত ব্যক্তিৰ পৰিয়াল শেহতীয়া সময়ত এই ঘটনাক লৈ কঠোৰ ন্যায়ালয় 3 সপ্তাহৰ ভিতৰত চৰকাৰক ঘটনাক লৈ শপতনামা দাখিল কৰাৰ নিৰ্দেশ ন্যায়ালয় লগতে আইন অনুসৰি তদন্ত নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে আনকি নিহত ব্যক্তিৰ মৰণোত্তৰ প্ৰতিবেদনো আৰক্ষীয়ে পৰিয়ালক নিদিয়াৰ অভিযোগ কিন্তু ৰাজ্য চৰকাৰে আনফৰ্চুনেটলি এই যুৱকজন আপোনাৰ মৃত্যু হোৱাৰ পিছত যিখিনি প্ৰিলিমিনাৰী ৰিকুৱাৰমেণ্ট আছিলে এজ পাৰ ল তেওঁলোকে একো নকৰিলে আৰু সেই নকৰাৰ কাৰণে আজি উপায়বিহীন হৈ পেলাই তেওঁলোকৰ আপোনাৰ যিজন পেৰেণ্টছ বা বাপেক আৰু মাক আহি পেলাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আপোনাৰ এখন লেখ আবেদন দাখিল কৰিছে আপোনাৰ সেই লেখ আবেদনখন হ'ল WPC 1907 অফ 2025 এই লেখ আবেদনখনৰ বিষয়বস্তু হ'ল যে যিহেতু গভৰ্ণমেণ্টে এনেকৈ ধৰণে আপোনাৰ মানে মানুহ এজনক মানে মাৰি দিয়াৰ পিছত যিখিনি কৰিব লাগিছিল যিহেতু কৰা নাই গতিকে আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছোঁ যে যি এটা মানে যিটো এজ পাৰ দি প্ৰভিজন অফ দি BNSS দেয়াৰ ইজ এ প্ৰভিজন যে এটা জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে সেইটো আজিলৈকে হোৱা বুলি আমি গম পোৱা নাই ছেকেণ্ডলি পষ্টমৰ্টেম ৰিপৰ্ট যেতিয়া এক্সামিনেশ্যন কৰিছিলে যিখিনি গাইডলাইন আছিলে আণ্ডাৰ দি নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন তো সেই গাইডলাইনখিনিও ফ'ল' নকৰিলে কোনো ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী ইভেন এই পষ্টমৰ্টেম ৰিপৰ্ট যিখন আপোনাৰ সেই পষ্টমৰ্টেম ৰিপৰ্টখনো আপোনাৰ মানে হেৰিক নিদিলে পেৰেণ্টছক বা এফেক্টেড যিখিনি ভিক্টিমৰ ফেমিলি তেওঁলোকক নিদিলে নিদি পেলাই আপোনাৰ ডেড বডিটো অলৰেডি বাৰিয়েল হৈ গ'ল গতিকে আমাৰ এতিয়া কৰণীয় হ'ল বা আমি যিখিনি প্ৰাপ্য আইনমতে যিখিনি প্ৰাপ্য সেইখিনি যিহেতু আজিলৈকে দিয়া নাই সেইকাৰণে মহামান্য ন্যায়ালয়ত আমি আবেদন ৰাখিছোঁ যে এডিকুৱেট কম্পেনচেশ্যন দিব লাগে আণ্ডাৰ দি পাব্লিক ল ৰিমেডি বুলি এটা ৰিমেডি আছে যে এনেকৈ ধৰণে যদি গুলীয়াই হত্যা কৰা হয় আমি কৈছোঁ যে দিছ ইজ এ ক্লিয়াৰ কেছ অফ মাৰ্ডাৰ চ' দেয়াৰ ফৰ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন গাইডলাইন এণ্ড আদাৰ প্ৰট'কলছ ধৰক পুলিচে ফায়াৰিং কৰাৰ আগতে যিখিনি প্ৰট'কল মেইনটেইন কৰিব লাগে বুলেট ফায়াৰ হওক বা ৱাটাৰ কেনন হওক বা আৰু যিখিনি প্ৰচিডিউৰ ফ'ল' কৰিব লাগিছিলে সেইখিনি যিহেতু কৰা নাই নকৰাৰ কাৰণে আপোনাৰ ডাইৰেক্ট যিহেতু ফায়াৰ কৰিলে ফায়াৰ কৰি পেলাই মানুহজন যিহেতু মৃত্যু হোৱাৰ কাৰণে আমি কৈছোঁ যে আমাক এডিকুৱেট কম্পেনচেশ্যন দিব লাগে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ গাইডলাইনটো ফ'ল' হ'ব লাগে আৰু লগতে আপোনাৰ যিখিনি দোষী পুলিচ বিষয়া যদি ইনকুৱাৰী কৰি দোষী পোৱা যায় সাব্যস্ত হয় তেতিয়া তেওঁলোকৰ এগেইনষ্টে ডিপাৰ্টমেণ্টেলি একশ্যন ল'ব লাগে গুৱাহাটীৰ পৰা হেপী বৰাৰ ৰিপৰ্ট অসম লাইভ 24